সকলোকে মোৰ MK টিচ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম চতুৰ্থ শ্ৰেণীৰ আমাৰ চৌপাশৰ পৰিৱেশ। আগতে তোমালোকৰ ক্লাছ 4ৰ পৰিৱেশ কিতাপটো এতিয়া নাম দি দিছে, নতুন কিতাপ হয়, এইটো নাম দি দিছে আমাৰ চৌপাশৰ পৰিৱেশ। ইয়াৰ পাৰ্ট 2ৰ আমাৰ চৌপাশৰ ছবি চেপ্টাৰৰ অনুশীলনৰ সকলো প্ৰশ্ন উত্তৰ তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আছে 2 নম্বৰ প্ৰশ্ন, ক অংশৰ লগত খ অংশ আঁচটানি মিলোৱা। তোমালোকে কিতাপত মিলাই ল'বা। আন্তৰ্জাতিক সীমা, এই চিহ্নতে আন্তৰ্জাতিক সীমা বোলে, তোমালোকে এই ইয়াৰ লগত মিলাই ল'বা আঁচটানি এনেকুৱা ভাবে। তাৰপিছত ৰেলপথৰ লগত তোমালোকে মিলাই ল'বা। য'ত ৰেলপথৰ চিহ্ন দেখিবা তোমালোকে ইয়াত মিলাই ল'বা। আঁচটানি তোমালোকে মিলাই ল'বা। তোমালোকক জাষ্ট উত্তৰকেইটা দি দিছোঁ। তাৰপিছত ৰাজ্যৰ ৰাজধানী, এই গোলটো তোমালোকে মিলাই ল'বা। ৰাজ্যৰ ৰাজধানীৰ লগত গোলটো এনেকুৱাভাৱে মিলাই ল'বা। তাৰপিছত জিলা সদৰৰ ঠাই তোমালোকে এইটো মিলাই ল'বা আঁচটানি। তাৰপিছত 3 নম্বৰ প্ৰশ্ন, খালী ঠাই পূৰ কৰা। 6 নম্বৰ প্ৰশ্ন, কোনো ঠাই পৰ্যবেক্ষণ কৰি মনৰ ধাৰণা মতে অঁকা ছবিয়েই হৈছে ঠাইখনৰ আৰ্হি চিত্ৰ বা স্কেচ। খালীটা লিখিবা আৰ্হি চিত্ৰ বা স্কেচ। আৰ্হি চিত্ৰ লিখিলেও বা স্কেচ লিখিলেও তোমালোকে বাদ দিছোঁ, দুটাৰ পৰা এটা লিখিলেই হ'ল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা নতুন হ'লে, এনেকৈ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ হ'লে। তাৰপিছত খ নম্বৰ প্ৰশ্ন, পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ দিশৰ উপৰি আৰু 4টা খালীটা লিখিবা দি আছে। কাৰণ সহজ প্ৰশ্ন, জাষ্ট বুজিলেই হ'ল। তাৰপিছত গ নম্বৰ প্ৰশ্ন, অনুষ্ঠান, প্ৰতিষ্ঠান, বাট, পথ, ঘৰ দুৱাৰ আদি খালীটা লিখিবা মানৱ সৃষ্ট উপাদান। গ নম্বৰ প্ৰশ্ন, বিভিন্ন উপাদান মানচিত্ৰত দেখুৱাবলৈ খালীটা লিখিবা সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয়। তাৰপিছত 4 নম্বৰ প্ৰশ্নৰ উত্তৰ লিখা। 4 ক নম্বৰ প্ৰশ্ন, ৰাতিপুৱা বেলিটোৰ সহায়ত কেনেদৰে দিশ নিৰ্ণয় কৰিবা। তাৰ উত্তৰটো লিখিবা। ৰাতিপুৱা উদয় হোৱা বেলিটোৰ ফালে মুখ কৰি থিয় হ'লে সন্মুখৰ দিশটো হ'ব পূব দিশ আৰু শিপিটিৰ ফালটো হ'ব পশ্চিম দিশ। সেইদৰে বাওঁহাতৰ ফালটো হ'ব উত্তৰ দিশ আৰু সোঁহাতৰ ফালটো হ'ব দক্ষিণ দিশ। বুজি পাইছা? তাৰপিছত খ নম্বৰ প্ৰশ্ন, আৰ্হি চিত্ৰ বা স্কেচ কাক বোলে। তাৰ উত্তৰ লিখিবা। কোনো এখন ঠাই পৰ্যবেক্ষণ কৰি কোনো যোগ মাক নোহোৱাকৈ কেৱল মনৰ ধাৰণাৰে খৰখেদাকৈ অঁকা ছবিক আৰ্হি চিত্ৰ বা স্কেচ বোলে। তোমাকে একবাৰ সহজকৈ নিজৰ ভাষাতে লিখি দিছোঁ, একেবাৰে সৰুকৈ তোমালোকে বুজিবৰ বাবে। তাৰপিছত গ নম্বৰ প্ৰশ্ন, সাংকেতিক চিহ্নবোৰ মানচিত্ৰত কিয় ব্যৱহাৰ কৰা হয়। তাৰ উত্তৰ লিখিবা। মানচিত্ৰ এখনত প্ৰকৃতত আকাৰত হাবি বন, পাহাৰ পৰ্বত, ৰাস্তা ঘাট, ঘৰ দুৱাৰ আদি দেখুওৱাটো সম্ভৱ নহয়। সেয়েহে এই উপাদানবোৰ সহজতে বুজাবৰ বাবে বিভিন্ন সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয়। বুজি পাইছা? তাৰপিছত বৰ্গ নম্বৰ প্ৰশ্ন, মানচিত্ৰ এখনৰ সহায়ত আমি কি কি কথা জানিব পাৰোঁ। তাৰ উত্তৰ লিখিবা। মানচিত্ৰ এখনৰ সহায়ত আমি কোনো এখন ঠাইৰ অৱস্থান, দিশ, পৰিসীমা, যাতায়াত ব্যৱস্থা, বাট পথ, ৰেলপথ, নদ নদী, পাহাৰ পৰ্বত আৰু বিভিন্ন গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰতিষ্ঠান আদিৰ বিষয়ে নিখুঁতভাৱে জানিব পাৰোঁ। তাৰপিছত 9 নম্বৰ প্ৰশ্ন, মানচিত্ৰৰ মাপনি বা স্কেল বুলিলে কি বুজায়। আকৌ কৈছোঁ প্ৰশ্নটো যে মানচিত্ৰৰ মাপনি বা স্কেল বুলিলে কি বুজায়। তাৰ উত্তৰ লিখিবা। পৃথিৱীৰ বা যিকোনো ঠাইৰ প্ৰকৃত দূৰত্ব আৰু সেই একে
দূৰত্বক মানচিত্ৰত দেখুৱাবলৈ ব্যৱহাৰ কৰা অনুপাতকেই মানচিত্ৰৰ মাপনি বা স্কেল বোলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি মোৰ ভিডিঅ'টো তোমালোকৰ ভাল লাগে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'ৰ শেষত এটা তোমালোকে কমেণ্ট কৰি যাবা ভিডিঅ'টো কেনেকুৱা হ'ল আৰু তোমালোকৰ কোনটো পাৰ্টৰ ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰি জনাই দিবা। মই তোমালোকৰ সেইটো পাৰ্টৰ ভিডিঅ' বনাই দিয়াৰ চেষ্টা কৰিম।